আদানী আৰু চম্বল কাণ্ডক লৈ উত্তাল সদন মঙলবাৰ পৰ্যন্ত স্থগিত উচ্চ সদন নিম্ন সদন সংসদৰ এই শীতকালীন অধিৱেশনত গৌতম আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰক লৈ বিৰোধীৰ শ্লোগান ষষ্ঠ দিনা উত্তৰ প্ৰদেশৰ চম্বল কাণ্ডক লৈও আলোচনা বিচাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে এক অৰ্থত বিৰোধীৰ উত্তাল প্ৰতিবাদৰ বাবে বাৰে বাৰে অধ্যক্ষই সদন স্থগিত ৰাখিবলগীয়া হ'ল আৰু অৱশেষত এটা দিনৰ বাবে অৰ্থাৎ মঙলবাৰে পুৱা 11 বজা পৰ্যন্ত দুয়োখন সদনে স্থগিত ৰাখিবলগীয়া হ'ল অধ্যক্ষদ্বয়ে কিন্তু কংগ্ৰেছে কি বিচাৰি প্ৰতিবাদ কৰিছিল কংগ্ৰেছে বিচাৰিছিল আদানী চম্বল মণিপুৰ আজমেৰক লৈ সদনৰ মজিয়াত আলোচনা অতি শেহতীয়াকৈ গৌতম আদানীৰ আদানী গ্ৰীণ প্ৰতিষ্ঠানক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰত উৎকোচৰ গোচৰৰ চৰ্চা চলিছে আনপিনে চম্বল কাণ্ডক লৈ এতিয়াও পৰিস্থিতি উত্তৰ প্ৰদেশত নিয়ন্ত্ৰণলৈ অহা নাই একেদৰে মণিপুৰ আৰু আজমেৰৰ প্ৰসংগ এই ক্ষেত্ৰতেই আলোচনা বিচাৰিছিল বিৰোধী ইণ্ডিয়া ব্লকে কিন্তু ইণ্ডিয়া ব্লকৰ সাংসদসকলৰ প্ৰতিবাদী কাৰ্যসূচীৰ বাবে দুয়োখন সদনৰ অধ্যক্ষই স্থগিত ৰাখিলে সদনৰ কাম কাজ वो हमारा प्रस्ताव बिल्कुल साफ है हम बार बार कई 30 साल से कह रहे हैं कि जो अधिनियम बना था जैसा कि आपने जिक्र किया उपासना स्थल विशेष प्रावधान अधिनियम 1991 में बना था उसको पूरे तरीके से भावनात्मक तरीके से और कानूनी तरीके से उसका इम्प्लीमेंटेशन उसका कार्यान्वयन होना चाहिए उसको लागू होना चाहिए पर अफसोस की बात है कि 20 मई 2022 को तत्कालीन जो चीफ जस्टिस थे मुख्य न्यायाधीश थे उन्होंने कुछ मौखिक अवलोकन किया ओरल ऑब्जर्वेशन उन्होंने की और वो एक दरवाज़ा खोल दिया है खिड़की खोल दी दरवाज़ा भी खोल दी কংগ্ৰেছে এতিয়া প্ৰশ্ন কৰিছে এতিয়া সদনত আলোচনাক লৈ কিয় ভয় কৰি পলায়ন কৰিছে বুলি প্ৰশ্ন কৰিছে ইণ্ডিয়া ব্লকে ইতিমধ্যে এই বিষয়টোক লৈ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে ইণ্ডিয়া ব্লকৰ অন্যতম নেতা তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশ আনপিনে লোকসভাৰ এই শীতকালীন অধিৱেশনৰ মাজতেই নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সভাকক্ষত অনুষ্ঠিত হ'ল বিৰোধী ইণ্ডিয়া ব্লকৰ বৈঠক যি বৈঠকত উপস্থিত নাথাকিল তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি অৱশ্যে প্ৰতিবাদৰ মাজতেই লোকসভাত গৃহীত হ'ল কোষ্টেল শ্বিপিং বিল 2024 মৌখিক ভোটত গৃহীত হ'ল বিভাগীয় মন্ত্ৰী সোণোৱালে উত্থাপন কৰা বিলখন ব্যুৰো ৰিপৰ্ট DY 365